মোবাইলত স্বামীৰ ফটোখন চাই পত্নীৰ কান্দোন। পিতৃলৈ মনত পেলাই উচুপিছে কন্যায়ো। পিতৃক বিচাৰি হাহাকাৰ সন্তানৰ। 20 দিনে সন্ধান নাই পিতৃৰ। কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ এইখন ঘৰত এক শোকাকুল পৰিৱেশ। 2 জুলাইৰ দিনা ঘৰৰ পৰা পথাৰলৈ বুলি গৈছিল প্ৰহ্লাদ মণ্ডল। কিন্তু সেই দিন ধৰি কোনো সন্ধান নাই ব্যক্তিগৰাকীৰ। 2 জুলাইৰ পৰা প্ৰহ্লাদ মণ্ডল ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে কলিয়াবৰ আৰক্ষী নিৱেশত এজাহাৰ দাখিল কৰিছে। 20টা দিনে ব্যক্তিগৰাকীৰ কোনো সন্ধান লাভ নকৰাত কান্দোনত ভাগি পৰিছে মাতৃ জীয়ৰী। কি তাৰিখে হেৰাইছিলে? 2 তাৰিখে ক'ত গৈছিলে? পথাৰ গৈছিলে। তাৰপিছত আৰু মানুহটো ঘূৰি অহা নাই। আজি 20 দিন হ'ল। তাৰপিছত এই বিষয়টো থানাত জনাইছিলে? জনাইছোঁ। কি ক'লে? থানাই কৈছে থানাই আমি ফটো দিম, আমি অলপ চোৱা চিতা কৰিম, আপোনালোকেও চোৱা চিতা কৰিব। আমি বিচাৰিয়ে আছোঁ এতিয়ালৈকে, পোৱাই নাই। পোৱা নাই। ৰাইজক যদি কোনো ৰাইজে আমাৰ মালিকক মানুহজনক পায়, দেখি চিনি পায়, ফটোত যোগাযোগ আছে যদি মোবাইলৰ নম্বৰ দিয়া আছে, যদি কোনো ব্যক্তিয়ে পায় মানুহজনক আমাক ৰাইজে। মোবাইলত ব্যক্তিগৰাকীৰ ফটোখন চাই তেওঁলৈ বাট চাই ৰৈছে পত্নীয়ে। কোনো সদাশয় ব্যক্তিয়ে যদি ব্যক্তিগৰাকীৰ সন্ধান লাভ কৰে তেনেহ'লে পৰিয়ালটোক যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে। যদি কোনোবা ব্যক্তিয়ে আমাৰ দেউতাক দেখা পায়, আমাৰ নাম্বাৰটোত যোগাযোগ কৰি আমাৰ দেউতাক ঘূৰাই দিবলৈ আহ্বান জনালোঁ। দেউতালৈ মনত পৰি আছে ন? হয়, বহুত মনত পৰে দেউতালৈ। 2 তাৰিখে ওলাই গৈছিলে ঘৰৰ পৰা ন? অঁ, তাৰপিছত আজিলৈকে অহাই নাই। আৰু ঘূৰি নাহিলে। দেউতাৰ নামটো কি? প্ৰহ্লাদ মণ্ডল। তোমালোকৰ ল'ৰা ছোৱালী কেইটা? আমাৰ ছোৱালী 3জনী, ভাইটি এটা। কিন্তু 20টা দিনে প্ৰহ্লাদ মণ্ডল ক'ত গ'ল তাক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।